গুড ইভিনিং এভৰিৱান। আপোনালোক নিশ্চয় সকলো ভালে আছে, মোৰো ভালেই। ভাবিছোঁ আপোনালোকলৈ কেইটামান কথাৰ মাধ্যমেৰে এটি ভিডিঅ' আগবঢ়াওঁ। ভিডিঅ'টিত লৈ আহিছোঁ আপোনালোকৰ সন্তানকনো কেনেদৰে চম্ভালিব পাৰে তাৰে কেইটামান টিপছ লৈ আহিছোঁ। সকলোৱে নিজৰ সন্তানক লৈ সপোন দেখে, নিজৰ সন্তানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সেইবাবে আপোনাৰ সন্তানটিকনো কেনেদৰে আগবঢ়াই লৈ যাব পাৰে তাৰে কেইটামান টিপছ। প্ৰথমতে, আপোনাৰ সন্তানে কিবা বস্তু বিচাৰিলে তাক লগে লগেই বস্তুটো দি দিব নালাগে। যদি লগে লগেই দিয়া হয় তেন্তে আপোনাৰ সন্তানৰ ধৈৰ্য শক্তি কমি যাব। যদি আপুনি পলমকৈ লাহে ধীৰে দিয়ে তেন্তে তাৰ লাহে লাহে ধৈৰ্য শক্তিটো বৃদ্ধি পাব। দ্বিতীয়তে হৈছে, আদৰুৱা সন্তানক হঠাতে কঠোৰভাৱে শাস্তি প্ৰদান কৰিব নালাগে। যদি কৰে তেন্তে আপোনাৰ সন্তানক মানসিকভাৱে আঘাত প্ৰদান কৰাহে হ'ব। যদি বেছি আদৰুৱা সন্তান থাকে তেন্তে তেওঁলোকক মৰমেৰে বুজাই লাহে লাহে তাক শাস্তিটো দিব লাগে। তেনে কৰিলে আপোনাৰ সন্তানৰ সুফল পাব বুলি ভাবিছোঁ। তৃতীয়তে হৈছে, কেতিয়াও সন্তানক আন কাৰোৰে লগতে তুলনা নকৰিব। যদি তেনে কৰে সন্তানে বহুত বেয়া পায়। কেতিয়াবা হয়তো আপোনাকো আপোনাৰ লগৰ কাৰোবাৰ লগত তুলনা কৰিব। যদি তুলনা কৰা ব্যক্তিজনৰ লগত যদি আপোনাৰ গুণখিনি নিমিলে তেতিয়াহ'লে আপুনি হীনমন্যতাত ভুগিব। সেইবাবে কেতিয়াও আপুনি আপোনাৰ সন্তানক বেলেগৰ লগত তুলনা নকৰিব। বিভিন্ন কথাত সন্তানৰ পৰা মতামত গ্ৰহণ কৰিব লাগে। কেতিয়াবা সন্তানৰ কথাও শুনিব লাগে। তেনে কৰিলে সন্তানে মনতে উৎসাহ পায় যে মা দেউতাই আমাৰ কথাও শুনিছে বুলি। তাৰ পাছতে হৈছে, সন্তানৰ সন্মুখত পৰনিন্দা আমি কৰিব নালাগে। পৰনিন্দা যেতিয়া আমি কৰোঁ তেতিয়া সন্তানে আমাৰ পৰা পৰনিন্দা শিক্ষাটো গ্ৰহণ কৰি লয়। সেইবাবে আমি কেতিয়াও সন্তানৰ আগত পৰনিন্দা কৰিব নালাগে। যদি আমি সন্তানৰ আগত পৰনিন্দা কৰোঁ তেনেহ'লে আমি পৰনিন্দা কৰিবলৈ এটা শিক্ষা প্ৰদান কৰাৰ দৰে হয়। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন। টিপছ কেইটা ভাল লাগিছে নে বেয়া লাগিছে?